এবাৰ দুৰ্ভাগ্যজনক কথা আজি অকল এছআৰৰ নামত বিসংগতিৰ বাবে নহয় আমি সংবিধান ৰক্ষাৰ বাবে ইয়াত বহিছোঁ যি গণতন্ত্ৰক এই বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গণতন্ত্ৰক হত্যা কৰিবলৈ উঠি পৰি লাগিছে তাৰ বিৰুদ্ধে আমি বহিছোঁ দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে সাৰেন্ডাৰ কৰিছে তেওঁ ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হয় তেওঁ জিকিবলৈ নোৱাৰে তেওঁ জানে তেওঁ হিন্দু মুছলমানৰ যি ৰাজনীতি সেয়া অসমৰ ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে বিকাশৰ নামততো তেওঁ ৰাজনীতি কৰিবলৈ নোৱাৰে সেয়েহে তেওঁ ভাবিছে যে এছআৰৰ নামত তেওঁৰ বিৰোধীসকল বা যি সংখ্যালঘু জনগণৰ ভোট হাজাৰ হাজাৰ কৰ্তন কৰি আগন্তুক নিৰ্বাচনত তেওঁ পথ সুগম কৰিবলৈ আজি আমি আমাৰ নিজৰ মাজৰ বহু কেডাৰৰ বহু নেতৃত্বৰ ঘৰত আমি দেখা পাইছোঁ তেওঁলোকৰ পিতৃৰ নাম ডেড দেখাইছে তেওঁ পিতৃ জীৱিত হৈ আছে আমি দেখা পাইছোঁ তেওঁলোকৰ ঘৰত কিবা অচিনাকি মানুহৰ নাম সোমাইছে এতিয়া আমি গম পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাক অচিনাকি বুলি ক'ব বিচাৰিছিল আচলতে এই নিৰ্বাচনত আপোনাৰ আৰু মোৰ ঘৰ নাম্বাৰৰ এগেইনষ্টত কোনোবা অসমৰ বাহিৰৰ মানুহে আহি ভোট দি গুচি যাব নেকি ৰাতাৰাতিৰ ভিতৰত ট্ৰেইনত আহি আমি গমেই নাপাম আমি ইতিমধ্যে গম পাইছোঁ এজন বিৰোধী দলৰ MLA কৈছিল যে তেওঁ সেইখিনি সময়ত বহি আছিল সেই ভিডিঅ' কনফাৰেন্সিঙৰ কথা শুনি আছিল তেওঁ সাক্ষী হৈ আছিল যোন সময়ত প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মণ্ডল লেভেলৰ বা জিলা লেভেলৰ তেওঁলোকৰ বিষয়াবোৰক নিৰ্দেশনা প্ৰেৰণ কৰিছিল যে প্ৰায় 60টা সমষ্টিত তেওঁলোকে প্ৰায় 10,000 ভোট কৰ্তন কৰিবলৈ লাগে আৰু এই গোটেই দায়িত্বখিনি দিছিল অসমৰ মন্ত্ৰীমণ্ডলৰ এজন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ এইটো অভিযোগ আমাৰ নহয় এজন বিৰোধী দলৰ এজন বিধায়কৰ এইবোৰ কথা গম পাই তাৰপিছত আমি যেতিয়া গ্ৰাউণ্ড লেভেলত গ'লোঁ গ্ৰাউণ্ড লেভেলত দেখা পালোঁ যে এইবোৰতো সঁচা হৈ আছে উচ্ছেদিত ৰাইজৰ ফৰ্ম 8 ফিল আপ নহয় তেওঁলোকে নিজৰ নাম যদি ট্ৰান্সফাৰ কৰিব বিচাৰে তাত এৰৰ দেখায় জোৰ জবৰদস্তি ফৰ্ম 7 ফিল আপ কৰি আছে BLOবিলাকে কান্দা কুটা কৰি আছে আমিতো ভয় খালোঁ ইউপিৰ নিচিনা ইয়াতো BLOবিলাক আত্মহত্যা কৰিব নেকি সাংঘাতিকবিলাক প্ৰশাসনীয় যন্ত্ৰটোৱে তেওঁলোকৰ ওপৰত হেঁচা দি আছে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হ'বলৈ লাগে আমি সেইকাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউ দিল্লীত গ'লোঁ গৈ স্মাৰকপত্ৰ দিলোঁ যে দিলীপ শইকীয়াৰ ওপৰত এতিয়াও কিয় তদন্ত হোৱা নাই সেই ভিডিঅ' ফুটেজ এতিয়ালৈকে কিয় ছিকিউৰ কৰা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰংবাৰ এটা সাংবিধানিক সংস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কামত প্ৰভাৱিত কৰিবলৈ যাতে কিয় বক্তব্য দি আছে তেওঁ কি ভাবিছে নেকি তেওঁৰ অন্তৰ্গত এইটো এটা বিভাগ হয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা স্বতন্ত্ৰ সাংবিধানিক সংস্থা হয় অসমৰ মুখ্যমন্ত্ৰী বিজেপি দলৰ নেতৃত্ব মন্ত্ৰীমণ্ডলৰ মন্ত্ৰীসকলে এই কি কাম কৰি আছে কিন্তু এতিয়ালৈকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও নিমাত আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক সুধিব বিচাৰোঁ আপোনালোকৰ যি সাংবিধানিক মৰ্যাদা আপোনালোকৰ যি স্বায়ত্ততা যি স্বাধীনতা তাৰ ওপৰত গোটেই ভাৰতত কিন্তু প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে আমিও অসমৰ পৰা ক'বলৈ বাধ্য হৈছোঁ আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু চৰকাৰ একাকাৰ হৈছে কাৰণ দেখা গৈছে বিভিন্ন সমষ্টি বিশেষকৈ প্ৰায় 50-60খন সমষ্টি য'ত সংখ্যালঘু ভোটাৰ প্ৰায় 40-50 হাজাৰ মানৰ ওচৰা-ওচৰি আছে তেওঁলোকে হয়তো কোনোবা এজন নিজৰ সম্প্ৰদায় বা নিজৰ কমিউনিটি মানুহ এজন MLA কৰিবলৈ নোৱাৰিব কিন্তু তেওঁলোকে আগন্তুক নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা ল'ব সেইখিনি সমষ্টিত তেওঁলোকে কি কৰিব বিচাৰিছে প্ৰায় 10-15 হাজাৰ ভোট কৰ্তন কৰিব বিচাৰিছে বৈধ ভাৰতীয় নাগৰিকৰ নাম এনেই পাৰ্মানেণ্টলি শিফটেড দেখাই মানুহ কিন্তু তাতে বহি আছে ফৰ্ম 8 ছাবমিট নহয় উচ্ছেদিত ৰাইজৰ বিবাহিত ছোৱালী ফৰ্ম 8 ফিল আপ হোৱা নাই মনে ফৰ্ম 7 ফিল আপ কৰি আছে বিষয়ে অৰ্থাৎ ডিলিশ্যন ফৰ্ম ফিল আপ কৰি আছে জীৱিত মানুহক মৃত দেখাই আছে যেতিয়া গম পাইছে আমি ধৰিছোঁ যে আপোনালোকে নিজাভৱিকৈ সুমতৰ ডিলিশ্যন কৰিবলৈ নোৱাৰিব কাৰণ এজ পাৰ মেনুৱেল ইলেক্টৰেল মেনুৱেল 2023 তাত লিখা আছে যে 6 মাহৰ ভিতৰত যদি ইলেকশ্যন ডিউ থাকে তাত আপোনালোকে হিয়াৰিং দিব লাগিব এতিয়া হিয়াৰিং দিছে হিয়াৰিঙৰ নামত ভেকু ভাওনা 2-3 হাজাৰ মানুহ একেলগে মাতি দিয়ে কাগজবিলাক কোনোবাই এটাৰ ওপৰেৰে আনটোৰ ওপৰেৰে দিয়ে তাত খোজ পেচাবৰ জাগা নাই বাচ্চাৰ তেওঁলোকৰ গাখীৰ খোৱা জাগা নাই বৃদ্ধবিলাক মাটিত পৰি আছে তাত ভেকু ভাওনা আৰু যোন বিষয়ে হিয়াৰিং লৈছে তেওঁলোকে অৱগতই নহয় তেওঁলোক ট্ৰেইন নহয় এই ভেকু ভাওনাবিলাক কৰি থকা ইতিমধ্যে দেখা পাইছে কমপ্লেইনেণ্টবিলাকে বোলে কমপ্লেইন দিছে নামবিলাক কিবা আচৰিত আপোনালোকে চাওকচোন ৰাজদীপ নামটো আমি শুনিছোঁ ৰাজদীপ বেগম নাম শুনিছোঁ নেকি অসমত তেনেধৰণৰ নামৰ কমপ্লেইন হৈ আছে কমপ্লেইনেণ্টক যেতিয়া সোধা যায় কিছুমান কমপ্লেইনেণ্টক বিচাৰি পোৱা গৈছে তেওঁলোকে কৈছে আমি নাজানো আমাক কিবা চহী লৈ ৰাখি দিছিল আমি নাজানো তেওঁলোকে কমপ্লেইন উইথড্ৰ কৰিব বিভিন্ন জেগাত আহিছে আপোনালোকে চাগে ভিডিঅ'বোৰ পাইছে বাল্ক ৰিজেকশ্যন দিবলৈ নোৱাৰি এজ পাৰ ৰুলছ এজ পাৰ মেনুৱেল এজন সৰ্বসাধাৰণ ৰাইজৰ মানুহে নিজৰ সমষ্টিৰ অন্তৰ্গত হ'ব লাগিব আৰু ডেইলি এটা অবজেকশ্যন দিব পাৰিব BLA এজনে 10টাৰ ওপৰত অবজেকশ্যন দিব নোৱাৰে কিন্তু দেখা পাইছিলোঁ
জানুৱাৰী মাহৰ প্ৰথম দ্বিতীয় সপ্তাহৰ ভিতৰত বৰক্ষেত্ৰীৰ নিচিনা সমষ্টিত প্ৰায় 17,000 অবজেকশ্যন। এই বাল্ক অবজেকশ্যনটো হ'ব নোৱাৰে, এইটো অবৈধ। এই বাল্ক অবজেকশ্যন ইতিমধ্যে কৰ্তন কৰিব লাগে। কিন্তু আমি এইখিনিতে এপ্ৰিচিয়েট কৰিছোঁ নগাঁৱৰ আয়ুক্তই ষ্টেণ্ড দিছে যে মই বিষয়া হয়। কালি যদি আমচুৱে ইতিমধ্যে কৈছে যে আমি ন্যায়ালয়লৈকে যাম আৰু এই বিষয়াবোৰক কাঠগড়াত নিম, আৰু এইটো সঁচা কথা, আমি চব বিষয় কাঠগড়াত নিম। তেওঁ প্ৰতিজন এই MLA বা যোনসকল ৰাজনৈতিক ষড়যন্ত্ৰ কৰি থকা ব্যক্তি তেওঁলোকক মাতি আনি কৈছে মই আৰু নোৱাৰিম, আৰু চব হিয়াৰিং উইথড্ৰ কৰিছে। যদিহে নগাঁৱৰ DCয়ে নিজৰ মেৰুদণ্ড পোন কৰিব পাৰিছে, অসমৰ বাকী সকল DCয়ে কিয় মেৰুদণ্ড পোন কৰি ক'ব পৰা নাই? এই অবৈধভাৱে হোৱা কমপ্লেইন, ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে হোৱা কমপ্লেইন, এই অবজেকশ্যন আমি মানি নলৈ কৰ্তন কৰা হওক। আজি এনে অসমৰ প্ৰায় বহুকেইখন সমষ্টি আছে। আপোনালোকৰ ওচৰত গোসাইগাঁৱে কওক, আপোনালোকে এই বিজনীৰ ওচৰত বিজনীধৰে সমষ্টি আছে। এই মই ইতিমধ্যে বৰক্ষেত্ৰীৰ কথা কৈছোঁ। নগাঁৱৰ প্ৰায় ব্ৰহ্মপুৰৰ নিচিনা সমষ্টি, হোজাই, নলবাৰী, উত্তৰ অসমত ঢেকীয়াজুলি অশোক সিংঘালে য'ত পৰা প্ৰতিনিধিত্ব কৰে, তেওঁ জানে এইবাৰ তেওঁ হাৰি আছে। তাৰ পৰা ভোট কৰ্তনে লাগি গৈছে, CDCক ঢেকীয়াজুলি লগাই দিছে। অসমৰ ভিতৰত আজি শোণিতপুৰ এখন জিলা য'ত 2 জেগাত ধৰ্ণা হৈছে, ঢেকীয়াজুলিতো হৈছে, তেজপুৰতো হৈছে। তেজপুৰৰ ওচৰতে নদুৱাৰ সমষ্টি য'ত পদ্ম হাজৰিকা প্ৰতিনিধিত্ব কৰিব ৰখি আছে, তাত এনেধৰণৰ বিসংগতিৰ কথা উমি জ্বলি আছে। লখিমপুৰত নাওবৈচা সমষ্টিত, লখিমপুৰ সমষ্টিত, ৰঙানদী সমষ্টিত এনেকুৱা ব্যাপক খেলি মেলি দেখা গৈছে। সমগ্ৰ অসমত এনেধৰণৰ যি ঘটনা ঘটি আছে, ইয়াক যদি আমি প্ৰতিজন সচেতন মহলে গণতন্ত্ৰপ্ৰেমী ৰাইজে যদি নৰখাওঁ, তেতিয়াহ'লে অসম চৰকাৰ তথা বিজেপি দলে অসমত গণতন্ত্ৰক সংবিধানক হত্যা কৰিবলৈ উঠি পৰি লাগিছে। আৰু আমি সচেতন ৰাইজে এইখিনি হ'বলৈ দিব নোৱাৰোঁ। আৰু আমচুৰ শক্তিৰ প্ৰত্যাহ্বান তেওঁলোকে কিন্তু ৰাজপথত কিন্তু তেওঁলোকে মোকাবিলা কৰিব লাগিব। ন্যায়ালয়ত তেওঁলোকে মোকাবিলা কৰিব লাগিব। যিসকল বিষয়া তেওঁলোকে ৰাজনৈতিক হেঁচাত হওক বা সাম্প্ৰদায়িক মনোভাৱেৰে এইবিলাক কাম কাজত উঠি পৰি লাগিছে, তেওঁলোকক কিন্তু কাঠগড়াত আমি থিয় কৰিম। এয়া মাথো আৰম্ভণিয়ে, কিন্তু ৰাজপথ কঁপাবলৈ আমচু সাজু হৈছে সমগ্ৰ অসমত। আমি এৰি নিদিওঁ। এইবাৰ মৌলিক অধিকাৰ আমাক খাবলৈ দিয়া নাই, উচ্ছেদ কৰিছে। জমেট' চালক কাম কৰিলেও মানুহ এজনৰ লগত লাগিছে, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত আক্ৰমণ কৰিছে, চব সহ্য কৰি আছোঁ। কিন্তু নাগৰিকত্বৰ লগত যদি পুনৰ খেল কৰে, আমি 5171 পৰীক্ষা সুপ্ৰিম কোৰ্টত দিছে এই সম্প্ৰদায়, NRCৰ পৰীক্ষা দিছে। এতিয়া পুনৰ এচাৰৰ নামত যদি খেলি মেলি আৰম্ভ কৰে, কিন্তু যুদ্ধ একে ৰজাঘৰীয়া ঘৰৰলৈকে মুখৰলৈকে আমি লৈ যাম।